পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। দক্ষিণ শালমৰা মানকাছৰ জিলা উন্নয়ন মঞ্চই প্ৰদান কৰিলে স্মাৰক পত্ৰখন। অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যোৱাকালি জিলাৰ সদৰ হাটশিঙিমাৰী পৰিদৰ্শন কৰে। এনে সময়তে জিলা উন্নয়ন মঞ্চৰ তৰফৰ পৰা ইমদাদুল ইছলাম মণ্ডল মনিৰ নেতৃত্বত মন্ত্ৰীজনক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত স্মাৰক পত্ৰখনত উল্লেখ থাকে যে হাটশিঙিমাৰীৰ পৰা মানকাছৰলৈ যোৱা 22 কিলোমিটাৰ বিধ্বস্ত পথটোৰ নিৰ্মাণ, শিশুমাৰা BSF কেম্পৰ পৰা জলেশ্বৰলৈ বৈজ্ঞানিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা আৰু খাৰুৱাপান্ধা আৰক্ষী চকীক থানালৈ উন্নতিকৰণৰ ব্যৱস্থা কৰা। উক্ত দাবীসমূহ পূৰণ কৰিবলৈ জিলা উন্নয়ন মঞ্চৰ তৰফৰ পৰা এটি সঁজাতি দলে মন্ত্ৰীজনক সাক্ষাৎ কৰে আৰু এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত স্মাৰক পত্ৰখন অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে আৰু পথটো নিৰ্মাণৰ বাবেও আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। আজি আমি জিলা উন্নয়ন মঞ্চৰ তৰফৰ পৰা আমাৰ অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া দেৱক এটি স্মাৰক পত্ৰ দাখিল কৰিলোঁ। আমাৰ আজি মাত্ৰ 3খন দাবী আছিল। তাৰ ভিতৰত প্ৰথম দাবীটো আছিল হাটশিঙিমাৰীৰ পৰা মানকাছৰলৈ HM ৰোডটো বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে। আমি তেখেতক দাবী জনালোঁ এই ৰোডটো অনতিপলমে এই বিত্তীয় বছৰৰ বৰ্ষতে নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব লাগে। 2 নম্বৰ আমাৰ দাবী আছিল যিটো বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ যিটো ভয়াৱহ গৰাখহনীয়া, এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে আমি তেখেতক দাবী জনালোঁ যে শিশুমাৰা BSF কেম্পৰ পৰা জলেশ্বৰলৈকে এটি মাষ্টাৰ প্লান যোগে উন্নত মানৰ প্ৰযুক্তি প্ৰয়োগ কৰি এটি বানকাম ৰোড নিৰ্মাণ কৰাৰ বাবে। 3 নম্বৰ দাবী আছিল আমাৰ যে খাৰুৱাবান্ধা আৰক্ষী চকীটো সদৰ থানালৈ উন্নীতকৰণ কৰাৰ বাবে। কাৰণ আমাৰ হাটশিঙিমাৰী অঞ্চলটো আৰু হাটশিঙিমাৰী এটা বিস্তীৰ্ণ অঞ্চল। এই অঞ্চলটো বৰ্তমানে আমি দক্ষিণ শালমৰা আৰক্ষী থানাৰ অন্তৰ্গত হোৱাৰ বাবে বিভিন্ন কাম কাজৰ বাবে আমাৰ বহু হাৰাশাস্তি হৈ আছে। সেইকাৰণে আমি হাৰাশাস্তিৰ পৰা ৰেহাই পোৱাৰ বাবে খাৰুৱাবান্ধা আৰক্ষী চকীটো সদৰ আৰক্ষী থানালৈ উন্নীতকৰণৰ কাৰণে আমাৰ এটা দাবী আছিল।